99.4% সমগ্ৰ অসমত পলিং হৈছে, অৰ্থাৎ 2.5 কোটি ভোটাৰৰ 1.5 কোটি ভোটাৰে ইতিমধ্যে তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। যোৱাবাৰ এইখিনি সময়ত প্ৰায় 45% পলিং হৈছিলে, অৰ্থাৎ প্ৰায় 14% বেছি ভোট এই 1.5 বজালৈকে সমগ্ৰ অসমত হৈছে। অৰ্থাৎ ৰাইজৰ মাজত ব্যাপক উৎসাহ আছে। ৰাইজে উন্নয়নৰ স্বাৰ্থত, সুৰক্ষাৰ স্বাৰ্থত ভোটদান কৰিবৰ কাৰণে আজি ঘৰৰ পৰা ওলাই আহিছে। নিশ্চিতভাৱে অসমৰ আজিৰ যি গণতান্ত্ৰিক পৰিৱেশ, এই পৰিৱেশত ৰাইজ যথেষ্ট সন্তুষ্টি ব্যক্ত কৰিছে আৰু নিশ্চিতভাৱে আমাৰ যুৱ প্ৰজন্মৰ হকে আমিও আজি যুৱ প্ৰজন্মৰ সুৰক্ষা, তেওঁলোকৰ কৰ্মসংস্থাপন, আই মাতৃ নাৰী শক্তিৰ সবলীকৰণ, সন্মান, স্বাভিমান, আত্মনিৰ্ভৰ এখন অসম, আমাৰ জাতি, মাতৃ, কৃষ্টি, সংস্কৃতি, সভ্যতাৰ সংৰক্ষণৰ বাবে মই নিজৰ ভোটদান কৰিছোঁ আৰু অসমবাসী ৰাইজক 100% ভোটদান কৰিবৰ কাৰণে মই বিনম্ৰতাৰে বিনয়েৰে আহ্বান জনাইছোঁ। কেনেকুৱা সামগ্ৰিকভাৱে কি ধৰণৰ আশা কৰা হৈছে? চাওক, আজি ভবাতকৈও ভাল আমি পৰিৱেশ এটা দেখিছোঁ। ৰাইজে ব্যাপক উৎসাহত ভোটদান কৰিবৰ কাৰণে ওলাই আহিছে। আপুনি উজনি কওক, নামনি কওক, মধ্য অসম কওক, দক্ষিণ অসম কওক, চৌদিশে ৰাইজে যোৱাবাৰত যিমান ভোট আছিল, যোৱাবাৰ প্ৰায় 82% পলিং হৈছিলে। এইবাৰ আমি আশা কৰিম 87 to 90% হয়তো পলিং, 5% নিশ্চিতভাৱে পলিং বৃদ্ধি হোৱাৰ সম্ভাৱনা আমি দেখিবলৈ পাইছোঁ। গতিকে ইয়াকে কয় যে ৰাইজে আমাৰ গণতান্ত্ৰিক পৰম্পৰাক শক্তিশালী কৰিবৰ বাবে আৰু অসমৰ স্বাৰ্থত তেওঁলোকৰ নিজৰ নিজৰ যি আশা আকাংক্ষা, সেইসমূহ পূৰণ কৰিবৰ কাৰণে অনিৰুদ্ধ প্ৰগতিৰ যিটো যাত্ৰা, সেই যাত্ৰাটোক স্তব্ধ নোহোৱাকৈ তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰা বুলি আমি এটা অনুমান কৰিব পাৰিছোঁ। যুৱ প্ৰজন্মৰ ভোটাৰ কিন্তু এইবাৰ ওলাই আহিছে। নিশ্চিতভাৱে যুৱ প্ৰজন্মৰ প্ৰায় 7,75,000 ফাৰ্ষ্ট টাইম ভোটাৰ আছিল। গতিকে প্ৰায় 7,75,000 প্ৰথমবাৰ ভোট দিব সুযোগ পোৱা এই যুৱকসকলে নিশ্চিতভাৱে আজি ওলাই আহিছে আৰু ভোটদান কৰিছে। খুব তেওঁলোকে আনন্দৰে, মোৰ ছোৱালীয়েও আজি প্ৰথমবাৰ ভোটদান কৰিছে। গতিকে আমি দেখা পাইছোঁ আজি বহুত তেনেকুৱা আছে। ফাৰ্ষ্ট টাইম ভোট দিয়াসকলৰ মাজতো বৰ ব্যাপক উৎসাহ দেখিছোঁ, কাৰণ তেওঁলোকেও অসমখনৰ বৰ্তমানৰ যিটো পৰিৱেশ, এটা উন্নয়নৰ পৰিৱেশ, সুৰক্ষাৰ পৰিৱেশটো তেওঁলোকেও নিশ্চয় উপলব্ধি কৰিছে। 5 বজালৈকে সময় যথেষ্ট আছে, ভোটাৰসকলক কি আহ্বান জনাব? মই এইটোৱে কৈছোঁ, প্ৰতিগৰাকী ভোটাৰে নিজৰ গণতান্ত্ৰিক ভোটাধিকাৰ সাব্যস্ত কৰক, সুস্থ গণতান্ত্ৰিক পৰম্পৰা শক্তিশালী কৰক বা আগবঢ়াই লৈ যাওক, আৰু লগতে নিজৰ যিটো অঞ্চলৰ আশা আকাংক্ষা আছে আৰু ৰাজ্যখনৰ সামগ্ৰিকভাৱে যি আমি সপোন দেখোঁ যে অসমখন কিদৰে আগবাঢ়ি যাব লাগে আৰু অসমখন কিদৰে আগবাঢ়ি গৈছে, গোটেই কথাখিনি নিশ্চিতভাৱে অসমৰ ভোটাৰ ৰাইজে বিশ্লেষণ কৰিছে। আৰু সেইকাৰণে আজি যিটো ভোট পাৰ্চেণ্টেজ, আজি 1.5 বজালৈকে প্ৰায় 1.5 কোটি মানুহে ভোট দিয়াটো, এইটো এটা আমাৰ কাৰণে গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ। আৰু আমি নিশ্চিতভাৱে আশা কৰিম যে অসমৰ সুৰক্ষা আৰু অসমৰ উন্নয়ন, এই দুইটা মূল বিষয় লৈ যুৱ শক্তিৰ আশা আকাংক্ষা পূৰণ, আই মাতৃ নাৰী শক্তিৰ সন্মান, মৰ্যাদা, স্বাৱলম্বীকৰণ ইত্যাদি, কৃষকসকলৰ উন্নয়ন ইত্যাদি বিভিন্ন বিষয় লৈ আজি ৰাইজে ভোটদান কৰিবলৈ আগবাঢ়ি আহিছে।